হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰ্নল্ড জে কে মাষ্টাৰ। আৰ্নল্ড জে কে মাষ্টাৰৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি দেখাম আপোনালোকক কি ভাইচৰয়ৰ কাৰ্যকালৰ কথা, আৰু আপোনালোকক দেখাম যে এওঁলোকৰ কাৰ্যকালত কি কি উল্লেখযোগ্য ঘটনা হৈছিল সেইবিলাকক আপোনালোকক দেখাম। তো এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব কম্পিটিটিভ এক্সামৰ কাৰণে। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব, প্ৰথমৰ পৰা শেষলৈকে চাব, অকণো স্কিপ নকৰাকৈ চাব। তো আপোনালোকৰ কাৰণে এইটো খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'। তো বেছি দীঘলীয়া নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। লৰ্ড লিটন, ইয়াৰ কাৰ্যকাল হৈছে 1876 to 1880, 1876 চনৰ পৰা 1880 চনলৈকে হৈছিলে। আৰু ইয়াৰ দিনত কি কি ঘটনা হৈছিলে? দ্য ভাৰ্নাকুলাৰ প্ৰেছ এক্ট 1878, ভাৰ্নাকুলাৰ যিটো প্ৰেছ এক্ট আছিলে সেইটো কিমান চনত হৈছিলে? 1878, 1878 চনত হৈছিলে। দ্য আৰ্মছ এক্ট 1878, যিটো অস্ত্ৰৰ যিটো আইন আছিলে সেইটো কিমান চনত হৈছিলে? 1878 চনত হৈছিলে। দ্য ছেকেণ্ড আফগান ৱাৰ, যিটো আফগানিস্তানৰ যিটো দ্বিতীয় যুদ্ধ আছিলে, এইটো 1878 চনৰ পৰা 1880 চনলৈকে হৈছিলে। কুইন ভিক্টোৰিয়া এজিউমড দ্য টাইটেল অফ কেইচাৰ-ই-হিন্দ ৱাৰ কুইন এম্প্ৰেছ অফ ইণ্ডিয়া। কি হৈছিল? যে কেইচাৰ-ই-হিন্দ নামে টাইটেলটো ইয়াৰ দিনতেই লৈছিলে কুইন ভিক্টোৰিয়াই, আৰু ইয়াৰ দিনত লৈ কিনে এইটোৰ জৰিয়তে ভাৰতবৰ্ষৰ মানুহক উৎসাহ দিছিলে। লৰ্ড ৰিপনৰ টাৰ্ম কিমান চনৰ পৰা কিমান চনলৈকে আছিলে? 1880 to 84, যে 1880 চনৰ পৰা 1884 চনলৈকে আছিলে। যে ইয়াৰ কাৰ্যকাল এই 4 বছৰ আছিলে। আৰু ইয়াৰ দিনত কি কি উল্লেখযোগ্য ঘটনা হৈছিলে? যে ৰেপিল অফ দ্য ভাৰ্নাকুলাৰ প্ৰেছ এক্ট 1882, কি হৈছিলে? আকৌ কি কৰা হৈছিলে? ৰিপিল কৰা হৈছিল ভাৰ্নাকুলাৰ প্ৰেছ এক্টটো। দ্য ফাৰ্ষ্ট ফেক্টৰী এক্ট 1881, ফাৰ্ষ্ট ফেক্টৰী আইন যিটো আছিলে সেইটো কিমান চনত কৰা হৈছিলে? 1881 চনত কৰা হৈছিলে। গভৰ্ণমেণ্ট ৰিজলিউশ্যন অন লোকেল ছেল্ফ গভৰ্ণমেণ্ট 1882, যিটো কি আমালোকৰ তৃণমূল পৰ্যায়ৰ যিটো চৰকাৰ, লোকেল ছেল্ফ গভৰ্ণমেণ্ট, স্থানীয় চৰকাৰ, পঞ্চায়ত ৰাজ ব্যৱস্থা ইয়াৰ দিনতেই কৰা হৈছিল। আৰু লৰ্ড ৰিপনকেই পঞ্চায়ত ৰাজ ব্যৱস্থাৰ পিতৃ বুলি কোৱা হয়, লোকেল ছেল্ফ গভৰ্ণমেণ্টৰ পিতৃ বুলি কোৱা হয়। দ্য ইলবাৰ্ট বিল কণ্ট্ৰভাৰ্চি 1883 to 1884, ইলবাৰ্ট বিলক লৈ যিটো মতানৈক্য হৈছিলে সেইটো কিমান চনত হৈছিলে? 1883, 1883 চনৰ পৰা 1884 চনলৈকে হৈছিলে। আৰু এইটো হৈছিলে লৰ্ড ৰিপনৰ দিনতেই। হাণ্টাৰ কমিশ্যন অন এডুকেশ্যন, যে শিক্ষাৰ ক্ষেত্ৰত যিটো হাণ্টাৰ কমিশ্যনে যিটো কৰিছিলে সেইটো কাৰ দিনত কৰিছিলে? সেইটো লৰ্ড ৰিপনৰ দিনতেই হৈছিলে। আৰু এইটো 1882, 1882 চনতেই হৈছিলে। তো এইখিনি আছিল লৰ্ড ৰিপনৰ দিনৰ উল্লেখযোগ্য ঘটনা। যদি ভিডিঅ'টো ভাল লাগে তেন্তে ভিডিঅ'টোত এটা লাইক দিব, আৰু কেনেকুৱা হৈছে আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাই দিব, আৰু বেছিকৈ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰি দিব। শ্বেয়াৰ কৰিলে কি হয়, নিজেও জনাৰ উপৰিও, নিজেও কম্পিটিটিভ এক্সামৰ তৈয়াৰী হোৱাৰ উপৰিও আনকো তৈয়াৰী হোৱাৰ সুবিধা হয়। তো আপোনালোকে আনকো সুবিধা কৰি দিব, আৰু আপোনালোকে নিত্য দৈনিক ভিডিঅ' পাবৰ কাৰণে মোৰ আৰ্নল্ড জে কে মাষ্টাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। কাৰণ মই এনেকুৱা ধৰণৰ ভিডিঅ', কম্পিটিটিভ এক্সামৰ সকলো ভিডিঅ' মই সেইটো চেনেলতে বিনামূল্যে কোনো ধৰণৰ টকা পইচা নলোৱাকৈ প্ৰভাইড কৰি থাকোঁ। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি থৈ দিব, যাতে মই দিয়া ভিডিঅ' আপোনালোকে লগে লগে পাই যায়। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল। পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক সকলোকে লগ পাম। ধন্যবাদ। জয় অসম, জয় হিন্দ।